এতিয়া চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে আবেদন কৰা হৈ আছিলে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এতিয়া, কাৰণ প্ৰথমতে যিটো লিষ্ট আছে আপোনালোকে এই লিষ্টটো প্ৰথমতে আপোনাৰ যিটো বেনিফিচিয়াৰী লিষ্ট ওলাইছে এই লিষ্টটো আপোনালোকে প্ৰথমতে চেক কৰি চাওক। এইটো লিষ্টত যদি আপোনালোকৰ নাম নাই তেতিয়াহ'লে আপোনালোকে যদি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নমস্কাৰ, আপোনালোকে চাই আছে ডিজি ইনফো আসাম চেনেল। আপোনালোকে 2018 বা 19 চনত যিটো জিঅ'টেক কৰা হৈছিলে, যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া যিটো চৰকাৰী ঘৰ প্ৰদান কৰিব, যিটো লিষ্ট ইতিমধ্যে প্ৰকাশ পালে সেই লিষ্টটোত যদি আপোনালোকৰ নাম নাই তেতিয়াহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইতিমধ্যে যে এই অৰ্ডাৰ অনুসৰি যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব বিচাৰি আছে, যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন মানে কি, আপোনালোকৰ যেটো বেনিফিচিয়াৰী যেটো সিলেক্ট কৰা হ'ব, যিখিনি মানুহক দিয়া হ'ব সেইখিনি মানুহক ইতিমধ্যে যেটো টাৰ্গেট দিয়া হয় টাৰ্গেটৰ ভিতৰত যাতে আপোনালোকে পৰে, যাতে আপোনালোকে ঘৰ লাভ কৰিব পাৰে সেইটো বৰ্তমান সিলেক্ট কৰা হৈ আছে। কাৰণ আপোনালোকে জিঅ'টেক কৰাৰ পিছত আপোনালোকে এতিয়া নতুনকৈ যেটো ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে এই ৰেজিষ্ট্ৰেশ্যন কৰা মানুহখিনিহে এতিয়া পিএমএ ঘৰ লাভ কৰিব। গতিকে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সকলোখিনি ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিয়ে। এতিয়া যেটো আপোনালোকে 18 বা 19 চনত যেটো জিঅ'টেক কৰা হৈছিলে সেই মানুহখিনিৰ কি হ'ল, এতিয়া সেই মানুহখিনিৰ পৰা সিলেক্ট কৰা হৈ আছে যাতে তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰে। এতিয়া সেই মানুহখিনিৰ যেটো ৰেজিষ্ট্ৰেশ্যন আইডি আছে, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি দি প্ৰথমতে আপোনালোকে চাব পাৰে, চেক কৰি পেলাই আপোনালোকৰ অনলাইনত নাম আছে নে নাই। সেইটো যেটো আপোনালোকৰ পিএমএ যেটো সাইট আছে, সাইটত গৈ আপোনালোকে যেটো ষ্টক হোল্ডাৰ আছে সেই ষ্টক হোল্ডাৰটো আপোনালোকে চাব পাৰে আপোনালোকৰ নাম আছে নে নাই। যদি নাম আছে তেতিয়াহ'লে আপোনালোকে সেই সকলোখিনি মানুহে এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন মানে কি, আপোনালোকৰ ঘৰৰ কাৰণে সিলেক্ট কৰিব লাগে, যাৰ কাৰণে ইতিমধ্যে আপোনাৰ যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হৈছে সেই ডকুমেণ্টছ হৈছে কি চাওক, আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আৰু বেংক পাছবুক আছে, এই দুটা ডকুমেণ্টছ আপোনালোকৰ যেটো পঞ্চায়ত অফিচ আছে ইতিমধ্যে পঞ্চায়তৰ অফিচত জমা দিব লাগিব। পঞ্চায়তৰ অফিচৰ যেটো জেপিচি আছে বা সেক্ৰেটাৰী আণ্ডাৰত এই গোটেইখিনি এতিয়া ভেৰিফিকেশ্যন চলি আছে আৰু সেই মানুহখিনিক সেইটো টাৰ্গেটত লৈ আছে যাতে এই মানুহখিনি যাতে চৰকাৰী ঘৰ লাভ কৰিব পাৰে। কাৰণ যিখিনি যোগ্য মানুহ ইতিমধ্যে জানে যে সেই যোগ্য মানুহখিনি যাতে এই চৰকাৰী ঘৰসমূহ লাভ কৰিব পাৰে। যেতিয়া আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনাৰ যেটো আধাৰ কাৰ্ড আৰু বেংক পাছবুক দি জমা দিব, তেতিয়া আপোনালোকৰ সেই যেটো বেনিফিচিয়াৰী লিষ্ট আছে বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ নাম আহি যাব, তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। যেতিয়া আপোনালোকে বেনিফিচিয়াৰী লিষ্টত নাম আহিব, নাম অহাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব। যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয়, যোগ্য আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয়, তেতিয়াহ'লে আপোনালোকে 100% সেইটো ঘৰ লাভ কৰিব। এতিয়া চাওক, প্ৰথমতে আপোনালোকৰ মোবাইলত অতি সহজতে আপোনালোকে চাব পাৰিব সেইটো লিষ্ট, এইটো লিষ্টত আপোনালোকৰ নাম আছে নে নাই। সেইটো আপোনালোকে চাবলৈ হ'লে প্ৰথমতে আপোনালোকে যিটো মোবাইল আছে মোবাইলৰ পৰা আপোনালোকে প্লে ষ্ট'ৰৰ পৰা গৈ আপোনালোকৰ এপছ আছে, আপোনালোকে এই গ্ৰাম সম্বাদ এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। এতিয়া গ্ৰাম সম্বাদ এপছটো আপোনালোকে ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব, সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ইয়াত কি কি আছে, আপোনালোকৰ কোনখিনি মানুহৰ নাম আছে, সেইখিনি মানুহক বাদ দি পেলাই বাকী যিখিনি মানুহৰ জিঅ'টেক কৰা হৈ আছে তেওঁলোকে তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰিব লাগিব। এতিয়া চাওক, পিএমএ ৱাইজি যেটো লিখা আছে আপোনালোকে ইয়াতে চাব পাৰে টোটেল বেনিফিচিয়াৰী কিমান আছে। কাৰণ মই যেটো জিপি সিলেক্ট কৰিছোঁ সেইটো জিপিত এতিয়ালৈকে ইমান মানুহ এতিয়ালৈকে সিলেক্ট কৰা হৈছে, বেনিফিচিয়াৰী সিলেক্ট কৰা হৈ গৈছে। ইয়াৰ পিছত যিখিনি মানুহ বাকী আছে সেইখিনি মানুহ এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া চাওক, বেনিফিচিয়াৰী ইলিজিবল বেনিফিচিয়াৰী চাওক, ইলিজিবল বেনিফিচিয়াৰী 1676টা অলৰেডি ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। ইয়াত আপোনাৰ চাওক, যিখিনি জিঅ'টেকৰ ঘৰ আছিলে আৱাজ প্লাছৰ মানুহখিনিৰ নামো আছে, হয় আগত 2011 চনত যেটো সেন্সাছৰ কপি আছিলে সেইটো অনুসৰি যিখিনি মানুহ আছে ইয়াত গোটেইখিনি মানুহৰ নাম আছে। এতিয়া আপোনালোকে প্ৰথমতে ইয়াত আপোনালোকে চাব লাগিব যে ইয়াত যদি আপোনালোকৰ নাম নাই এইটো লিষ্টত, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ অফিচত যাওক। যদি আপোনালোকে জিঅ'টেক কৰা হৈ আছিলে, যদি আপোনালোকৰ আছিলে সেই ৰেজিষ্ট্ৰেশ্যন আইডি নাম্বাৰ যদি আপোনালোকৰ হাতত নাই, তথাপিও আপোনালোকে পঞ্চায়তৰ অফিচত গ'লে আপোনালোকে সেইটো লিষ্ট পাই যাব আৰু তাত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে চেক কৰি চাব পাৰিব। যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ যেটো বেংক পাছবুক আছে আৰু আধাৰ কাৰ্ড আছে সেইটো আপোনালোকে জমা দিয়ক। যেটো এতিয়া 15 আগষ্টৰ পিছত যেটো ঘৰ দিব ইতিমধ্যে, এই ঘৰসমূহত যাতে আপোনালোকে সিলেক্ট হ'ব পাৰে তাৰ কাৰণে আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যনটো কৰা হ'ব। তাৰ পিছত যেটো ভেৰিফিকেশ্যন কৰা হ'ব বুলি কৈছে, যিখিনি মানুহে যোগ্য হিতাধিকাৰী হয়, যিখিনি মানুহে পিএমএ ঘৰ পোৱাৰ যোগ্য হয়, তেওঁলোকে এই ঘৰটো লাভ কৰিব 100%। গতিকে আপোনালোকে অতি সোনকালে, যদি এতিয়ালৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, পঞ্চায়ত অফিচত গৈ যদি আপোনালোকে ডকুমেণ্ট জমা দিয়া নাই, তেতিয়াহ'লে আপোনালোকে আজি পঞ্চায়ত অফিচত গৈ আপোনালোকে এইখিনি ডকুমেণ্টছ দিয়ক। ডকুমেণ্টছ বেছি নহয়, বেংক পাছবুক আৰু আধাৰ কাৰ্ড। বাকী যদি আপোনালোকৰ লিষ্টত নাম আছে তেতিয়াহ'লে সেইটো লিষ্ট অলৰেডি অফিচত আছে, অফিচত তাৰ পৰা আপোনালোকৰ নাম, আপোনালোকৰ আইডি আপোনালোকে চাই ল'ব আৰু তেনেকৈ আপোনালোকে এইটো সিলেক্ট কৰি দিব। গতিকে আপোনালোকে প্ৰথমতে লিষ্টটো চেক কৰি চাওক। আপোনালোকে যেটো এপছ মই আপোনালোকৰ কথা কৈছোঁ যে গ্ৰাম সম্বাদ এপছ,
আপোনালোকে গোটেই ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব কিমান মানুহে ইতিমধ্যে ঘৰ পাইছে কিমানে ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাইছে কিমানে ছেকেণ্ড ইনষ্টলমেণ্ট পাইছে কিমানে থাৰ্ড ইনষ্টলমেণ্ট পাইছে আপোনালোকে সকলো ডিটেইলছ ইয়াতে আছে আৰু এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি পেলাই আপোনালোকে সকলোখিনি চাব পাৰিব ইয়াৰ পিছতো যদি আৰু আপোনালোকৰ আৰু কিবা জানিব লগা ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত মই সকলোখিনি আপোনাক সলিউশ্যন দিবলৈ চেষ্টা কৰিম ধন্যবাদ